এই ভিডিঅ'টোত আমি কৰিম তোমালোকৰ ক্লাছ 10ৰ গণিতৰ যিটো অনুসৰণি 6.2 আছে তাৰে 11, 12 আৰু 13 নম্বৰ কুৱেশ্যনটো। আৰু এই 11, 12 আৰু 13 নম্বৰ কুৱেশ্যনটো এমচিকিউ হয়। তো এই এমচিকিউটো তুমি কেনেকৈ কৰিবা তো এইটো আমি এই ভিডিঅ'টোত আমি শিকিম। ওকে, তো তুমি যদি 11 নম্বৰটো চোৱা, ইয়াতে কি কৈছে যে এই প্ৰশ্নটোত এটা উক্তি এ আৰু তাৰ বিপৰীত এটা যুক্তি আৰ দিয়া আছে। ওকে, তো এটা উক্তি দিয়া আছে, যেনেকৈ ধৰা এইটো আমাৰ উক্তি হয় এ আৰু এটা আমাৰ যুক্তি আর দিয়া আছে। ওকে, তো এই উক্তিটো কি যে যদি ত্রিভুজ এ বি সির এ বি আৰু এ সি বাহুৰ ওপৰত ডি আৰু ই এনে দুটা বিন্দু যাতে ডি সমান্তৰাল বি চি, তেন্তে এ ডি বাই এ বি সমান সমান এ ই বাই এ চি। তো তুমি ধৰি লোৱা এইটো এটা ত্ৰিভুজ আছে এ বি আৰু চি, আৰু এ বি আৰু এ চিত ডি আৰু ই দুটা বিন্দু আছে, আৰু ডি ই সমান্তৰাল বি চি বুলি আমাৰ ইয়াতে কুৱেশ্যনত দিয়া আছে। ওকে, তেন্তে কি হ'ব এ ডি বাই এ বি, তাৰমানে এইটো আমাৰ এ ডি হয়, ইয়াৰ পৰা এইখিনিলৈকে এ ডি বাই কি কৈছে এ বি হ'ব আমাৰ, আৰু কি কৈছে এ ই বাই এ চি, তো এ ই বাই এ চি। ওকে, তো এই উক্তিটো কি সত্য হয় নে অসত্য হয়? তো এই উক্তিটো সত্য হয়, কিয়নো আমি জানো কি যিটো আমাৰ উপপাদ্য 6.1 আছে তাতে কৈ দিছে যে যদি এডাল ৰেখা কোনো ত্ৰিভুজৰ এটা বাহুৰ সমান্তৰাল হয় আৰু ৰেখাডালে আন দুটা বাহুক দুটা নিৰ্দিষ্ট বিন্দু ছেদ কৰে, তেনেহলে সেই বাহু দুটা একে অনুপাতত কি হ'ব বিভক্ত হ'ব বুলি কৈ দিছে। ওকে, এই উপপাদ্য মতে আমাৰ কি হ'ব উক্তি এটো কি হ'ব সত্য সত্য হ'ব। ওকে, আৰু যুক্তিত আমাৰ কি দিছে যে যদি এডাল ৰেখা কোনো ত্ৰিভুজৰ এটা বাহুৰ সমান্তৰালকৈ টনা হয় আৰু ৰেখাডালে আন দুটা বাহুক দুটা নিৰ্দিষ্ট বিন্দু ছেদ কৰে, তেনেহলে সেই বাহু দুটা একে অনুপাতত বিভক্ত হ'ব। তো যুক্তি আৰটো আমাৰ উপপাদ্য 6.1ৰ পৰাই লিখি দিছে। তো এতিয়া আমাক কৈছে যে শুদ্ধ বিকল্পটো বাছি লোৱা। এতিয়া শুদ্ধ কোনটো হ'ব? তুমি যদি এ নাম্বাৰটো চোৱা, কি কৈছে উক্তি এ আৰু যুক্তি আৰ দুয়োটাই সত্য। তো আমি জানো কি এটো সত্য হ'ব আৰু যুক্তি আৰটো আমাৰ কি হ'ব সত্য হ'ব, কিয়নো যুক্তি আৰটো আমাৰ কি উপপাদ্য 6.1টোৱে লিখি দিছে। তো এইটো মতে আমাৰ শুদ্ধ হ'ব। আৰু যুক্তি আৰ উক্তি এৰ কি হয় শুদ্ধ ব্যাখ্যা, তো এইটো আমাৰ এ নাম্বাৰটোহে আমাৰ কি হ'ব এনসাৰ হ'ব 11 নম্বৰ। ওকে, তো এতিয়া তুমি যদি 12 নম্বৰটো চোৱা, তো 12 নম্বৰ কুৱেশ্যনটোত কি কৈছে আমাৰ যে চিত্ৰ 6.24ৰ পৰা, তো এইটো আমাৰ চিত্ৰ 6.24 হয়। তো ইয়াৰ পৰা কি কৈছে যে তিনিটা উক্তি দিয়া আছে। তো ইয়াত আমাৰ তিনিটা উক্তি দিয়া আছে, য'ত কি হয় এল সমান্তৰাল এম সমান্তৰাল এন, এইটো আমাৰ এল ৰেখা হয়, যিটো আমাৰ এই ৰেখাটো আমাৰ এল ৰেখা, এইটো আমাৰ এম ৰেখা হয়, আৰু এইটো আমাৰ এন ৰেখা হয়। আৰু এই তিনিটা ৰেখাই কি হয় সমান্তৰাল বুলি আমাক উক্তিত কৈ দিছে। ওকে, তো এতিয়া 1 নম্বৰটোত কৈছে যে পি কিউ বাই কিউ আৰ সমান সমান পি অ' বাই অ' চি, তো এইটো আমাৰ পি কিউ হয়, এইখিনি আমাৰ পি কিউ, আৰু পি কিউ বাই কি কৈছে কিউ আৰ কৈছে, এইটো আমাৰ কিউ আৰ হয়, সমান সমান হয় পি অ' বাই অ' চি, এইটো আমাৰ পি অ' হয়, আৰু এইটো আমাৰ অ' চি হয়। তো তুমি যদি এই উপপাদ্যটো চোৱা, তো ইয়াতে কি কৈছে যে যদি এডাল ৰেখা কোনো ত্ৰিভুজৰ এটা বাহুৰ সমান্তৰালকৈ টনা হয় আৰু ৰেখাডালে আন দুটা বাহুক দুটা নিৰ্দিষ্ট বিন্দু ছেদ কৰে, তেনেহলে সেই বাহু দুটা একে অনুপাতত বিভক্ত হ'ব। তো তুমি যদি ইয়াতে ভাবা যে পি আৰ আৰু চি ত্ৰিভুজত, ধৰা এইটো এটা ত্ৰিভুজ হয় পি আৰ আৰু চি, এটা আমাৰ ত্ৰিভুজ আছে, এই ত্ৰিভুজত কিউ অ' টো কি হয় সমান্তৰাল হয় আৰ চিৰ লগত। ওকে, বা এন যিটো আমাৰ বাহু আছে এইটোৰ লগত আমাৰ সমান্তৰাল হ'ব, কিয়নো এইটো আমাৰ এম ৰেখা হয়, এম ৰেখা আৰু এন ৰেখাটো ইয়াতে দিয়া আছে আমাৰ সমান্তৰাল বুলি। তো এই উপপাদ্যটো মতে আমাৰ কি হ'ব পি কিউ বাই কিউ আৰ সমান 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 হ'ব পি অ' বাই অ' চি, পি অ' বাই অ' চি হ'ব, এইটো আমাৰ শুদ্ধ হ'ব। তো 2 নম্বৰটোত আমাৰ কি কৈছে যে পি অ' বাই অ' বি, তো এইটো আমাৰ পি অ' হয় এইখিনি। ওকে, আৰু অ' বি আমাৰ এইটো হয় অ' বি। ওকে, তো তুমি যদি চোৱা ইয়াতে কি আছে অ' বি, অ' বি আমাৰ কি হয় এই ৰেখাটো হয়, নাকি কোনো ত্ৰিভুজৰ বাহু হয়। ওকে, কোনো ত্ৰিভুজৰ বাহু নহয়, তো এইটো আমাৰ কি হ'ব নহ'ব। ওকে, তো এতিয়া 3 নম্বৰটো চোৱা, তো পি কিউ বাই কিউ আৰ, তো এইটো আমাৰ পি কিউ বাই কিউ আৰৰ কথা কৈছে, এইখিনি আমাৰ পি কিউ হয়, এইখিনি আমাৰ কিউ আৰ হয়, সমান সমান এ বি বাই বি চি বুলি কৈছে। তো এইটো আমাৰ এ বি হয়, এইটো আমাৰ এ চি হয়, এইটো শুদ্ধ হ'ব। কিয় হ'ব? কাৰণ তুমি যদি ইয়াতে চোৱা, তো এইটো ত্ৰিভুজৰ পৰা যদি লোৱা পি চি আৰু আৰ ত্ৰিভুজৰ পৰা লোৱা, তেনেহলে হ'ব আমাৰ পি কিউ বাই কিউ আৰ সমান সমান হ'ব আমাৰ পি অ' বাই অ' চি। তো তাৰপিছত তুমি যদি আকৌ পি এ তাৰপিছত চিৰ পৰা তুমি এই ত্ৰিভুজটোৰ পৰা যদি লোৱা, তুমি পাবা যে পি
ও বাই ও সি সমান সমান এ বি বাই বি সি। তো এইটোক আমি যদি 1 নাম্বার দিও আৰু এইটো যদি আমি 2 নাম্বার দিও 1 আৰু 2 এর পৰা আমি কি পাম তুমি যদি ভালদৰে চোৱা তো তাতে কি আছে এইটো আমাৰ পি ও বাই ও সি এইটো আমাৰ পি ও বাই ও সি। তো দুয়োফালে কি হয় সমান হয় তেনেহলে কি হ'ব পি কিউ বাই কিউ আৰ সমান সমান এ বি বাই বি সি হ'ব যেটো আমাৰ 3 নম্বৰত দিয়া আছে। তো আমি কি পালো যে 1 আৰু 2 3 নাম্বাৰটো কি হয় আমাৰ সত্য হয়। তো আমাৰ ডি নাম্বাৰটো आंसर হ'ব কিয়নো ইয়াত লিখা আছে 1 আৰু 3 সত্য বুলি লিখা আছে। তো আমাৰ ডি নাম্বাৰটো কি হ'ব আমাৰ आंसर হ'ব। তো এতিয়া যদি তুমি 30 নম্বৰ কোশ্চেন পঢ়া তো তাত কৈছে যে ত্ৰিভুজ এ বি সি ধৰা এইটো আমাৰ ত্ৰিভুজ আছে এ বি আৰু সি এইটো আমাৰ ত্ৰিভুজ হয়। তো ইয়াতে কি কৈছে এ বি আৰু এ সিৰ ওপৰত ডি আৰু ই বিন্দু এইটো আমাৰ এ বিৰ ওপৰত ডি আৰু এ সিৰ ওপৰত ই দুটা বিন্দু যাতে কি হয় ডি সমান্তৰাল বি সি হয় এইটো আমাৰ ডি ই সমান্তৰাল কি বি সি। ওকে যদি এ ডি এক্স হয় তো এইটো আমাক কৈ দিছে যে এ ডি টো ইয়াৰ পৰা এইখিনিলৈকে এইটো আমাৰ কি হ'ব এক্স হ'ব আৰু কৈছে এ ই সমান সমান এক্স প্লাছ টু এইটো আমাৰ এ ই হয় এইটো আমাৰ হ'ব এক্স প্লাছ টু। তাৰপিছত আমাক কৈছে বি ডি এক্স মাইনাছ টু হয় বি ডি ক'ত এইটো আমাৰ বি ডি হয় বি ডি তো এইটো আমাৰ হ'ব এক্স মাইনাছ টু তো আমি লিখি দিলোঁ এক্স মাইনাছ টু। তাৰপিছত আমাৰ কৈছে চি ই সমান সমান এক্স মাইনাছ ওৱান এইটো আমাৰ চি ই হয় তেনেহ'লে কি হ'ব এইটো এক্স মাইনাছ ওৱান হয়। তো এইবিলাক আমাৰ বাহুৰ মানটো আমাক কৈ দিছে। তো এতিয়া তুমি যদি উপপাদ্য 6.12 চোৱা আৰু এইটো আমাৰ কুৱেশ্যনটো যদি ভালদৰে চোৱা কুৱেশ্যনটোত আমাক কৈছে ডি ই সমান্তৰাল বি সি। তো ইয়াৰ পৰা আমি কি লিখিব পাৰো যে এ ডি বাই ডি বি সমান সমান এ ই বাই ই সি। তো এইটো আমি লিখিব পাৰো। তো ইয়াৰ পৰা আমি এক্সৰ মানটো আমি পাই যাম। তো আমাক এক্সৰ মান ওলাব দিছে আমি ইয়াৰ পৰা আমি এক্সৰ মান পাই যাম। তো এতিয়া তুমি যদি এ ডিৰ মান চোৱা এ ডিৰ মান আমাক এক্স দিয়া আছে তুমি কুৱেশ্যনৰ পৰা চাব পাৰা ইয়াতে আমাৰ এ ডিৰ মান এক্স দিয়া আছে ওকে তো আমি এক্স লিখিলো আৰু ডি বি তো ডি বিৰ মান আমাৰ দিয়া আছে এক্স মাইনাছ টু এইটো আমাৰ ডি বিৰ মান এক্স মাইনাছ টু দিয়া আছে তো আমি লিখিম এক্স মাইনাছ টু আৰু এ ইৰ মান তুমি যদি চোৱা ইয়াতে দিয়া আছে এক্স প্লাছ টু আমি লিখিম এক্স প্লাছ টু আৰু আমাৰ চি ইৰ মানো দিয়া আছে এইটো আমাৰ এক্স মাইনাছ ওৱান আমাৰ দিয়া আছে। তো আমি কি কৰিব পাৰো এতিয়া আমি বজ্ৰগ্ৰহণ কৰিব পাৰো যে এইটোৰ লগত এইটো পূৰণ কৰিব পাৰো ওকে তো আমি এক্সৰ লগত এক্স মাইনাছ ওৱানটো পূৰণ কৰিম তো এক্স ইনটু এক্স মাইনাছ ওৱান আমি পূৰণ কৰি দিম আৰু এক্স প্লাছ টুৰ লগত এক্স মাইনাছ টুটো পূৰণ কৰি দিম এক্স প্লাছ টুৰ লগত আমি কি কৰিম এক্স মাইনাছ টুটো আমি পূৰণ কৰি দিম এইটো আমাক বজ্ৰ গুণন বুলি কোৱা হয় যে এইটোৰ লগত ইয়াৰ তলৰটো পূৰণ কৰিব লাগে আৰু ইয়াৰ তলৰটোৰ লগত ওপৰৰটো পূৰণ কৰিব লাগে এইটো বজ্ৰ গুণন বুলি ক'ব পাৰা ওকে। তো এতিয়া যদি তুমি পূৰণ কৰা এতিয়া আমাৰ হ'ব যে এক্সৰ লগত এক্স পূৰণ কৰিলে হ'ব আমাৰ এক্স স্কুৱাৰ ওকে আৰু এই এক্সৰ লগত এক পূৰণ কৰিলে হ'ব আমাৰ এক্স আৰু এইটো ইয়াৰ আগত প্লাছ আছে আৰু এইটোৰ আগত মাইনাছ আছে তো প্লাছে মাইনাছে হ'ব আমাৰ মাইনাছ সমান সমান হ'ব আমাৰ ইয়াতে আমি যদি পূৰণ কৰোঁ এতিয়া তুমি যদি চোৱা এইটো আমাৰ সূত্ৰত আছে যে এ প্লাছ বি ইনটু এ মাইনাছ বি ইকুৱেল টু হয় এ স্কুৱেৰ মাইনাছ বি স্কুৱেৰ। তো তুমি এই সূত্ৰৰে বনাব পাৰা যে এতিয়া কি হ'ব পাৰে এক্স আৰু ইয়াতেও এক্স আছে ছেম ছেমে আছে তো আমি লিখিব পাৰো এক্স স্কুৱেৰ এই সূত্ৰটোৰ মতে যে প্ৰথমত দুটা মিল থাকিব লাগিব তো প্ৰথমত দুটা মিল আছে আৰু পিছত দুটাও কি আছে মিল আছে তো আমি লিখিব পাৰো টু স্কুৱেৰ আৰু ইয়াতে আমাৰ সূত্ৰৰ মতে কি হয় মাইনাছ হয় তো আমি মাইনাছ দিব পাৰো। তো এতিয়া তুমি যদি চোৱা ইপিনেও এক্স স্কুৱেৰ আছে ইপিনেও এক্স স্কুৱেৰ আছে এইটোৰো প্লাছৰ ওকে তো আমাৰ বাও ফালৰটোও প্লাছৰ আছে আৰু হো ফালৰটো প্লাছৰ আছে তো আমি এই দুটা কাটি দিব পাৰো ওকে তো আমি এইটো দুটা কাটি দিম আৰু আমাৰ থাকি যাব মাইনাছ এক্স থাকি যাব সমান সমান ইয়াতে থাকি যাব মাইনাছ দুই দুগুণ কিমান হয় 4 হৈ যায় ওকে। তো তাৰপিছত আমাৰ এই ইপিনেও এক্স আছে আমি উঠাই দিব পাৰো তো এক্সৰ মান হৈ যাব 4 13 নম্বৰটোৰ এনসাৰ হ'ব আমাৰ 4 তো এইটো আমাৰ এনসাৰ হ'ব ওকে।